মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা সাংসদ ৰকিবুল হুছেইনৰ। এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ আহ্বান কংগ্ৰেছ নেতাগৰাকীৰ। ৰকিবুল হুছেইনে কয়, নিৰ্বাচনত ৰাইজে দিয়া ৰায় আমি মানি লৈছোঁ। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো। কি ক'লে ৰকিবুল হুছেইনে নতুন দিল্লীৰ পৰা চাওক। আমি এই বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগে ৰাইজৰ যিটো ৰায় সেইটো মানি লোৱা বুলি আনুষ্ঠানিকভাৱে আমি কৈছোঁ আৰু ৰাইজে বিজেপিক এবাৰ আকৌ চৰকাৰ কৰিবলৈ NDAক ৰায় দিলে। সেইটো আমি ৰাইজৰ যিটো ৰায় সেইটো আমি মানি লৈছোঁ আৰু নতুন মুখ্যমন্ত্ৰী পুনৰবাৰ দ্বিতীয় কাৰ্যকালৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই অভিনন্দন জনাইছোঁ, যাতে তেখেতে অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে আৰু তেখেতে নিৰ্বাচনৰ আগত যিখিনি প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব পাৰে। মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন তেওঁৰ প্ৰতি থাকিল। সেই বিষয়ে মই তেওঁৰ নাম্বাৰটো নাছিলে, পিছত মই এটা হোৱাটছআপ কৰিছোঁ, বোধহয় মই তেখেতক অভিনন্দনো জনাইছোঁ। কি কাৰণতটো এনেকুৱা হৈছে সেই কথাবিলাক আমি আলোচনা কৰিছোঁ। তাত অন্যতম এটা কাৰণ হৈছে ডিলিমিটেশ্যন যিটো কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াও মই শুনিছোঁ স্বীকাৰ কৰিছে। ডিলিমিটেশ্যন কাৰণে আমাৰ সুপ্ৰিম কোৰ্টত কেছ হৈছে, সুপ্ৰিম কোৰ্টত ৰায় দিছে সংবিধান বিৰোধী বুলি। তেওঁলোকে যিটো কথাটো কৈছে মোৰ তাত আছেই যে সংবিধানত সন্নিৱিষ্ট আছে যে এখন ৰাজ্য এখন দেশত যেতিয়া পপুলেশ্যনটো বাঢ়ি যায় তেতিয়াহ'লে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে। ধৰি লওক এয়াৰমাৰ্ক এটা কৰে, এটা বিধানসভা সমষ্টিত 1.5 লাখ বা 2 লাখ, সেই 1.5 লাখ 2 লাখৰ ভিতৰতেই সকলোবিলাক সমষ্টিত আপোনাৰ ৰাজ্যখনত ভাগ হ'ব লাগে। ঠিক একেদৰে আপোনাৰ লোকসভাটো হ'ব লাগে।